প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা লোৱা এটি ডিচিশ্যনৰ বিষয়ে। এই ডিচিশ্যনটো হৈছে 944টা টিচাৰ পোষ্ট LP আৰু UP স্কুলৰ বৰ্তমান এবলিছ কৰি তাক পুনৰ অন্যান্য ৰূপত ৰিষ্ট্ৰাকচাৰ কৰা হৈছে। আগৰ 944 যি ভেকেণ্ট পোষ্ট আছিল টিচাৰৰ, সেইবোৰক পুনৰ নতুন ৰূপত টি গাৰ্ডেন মডেল স্কুলত ষ্ট্ৰাকচাৰ কৰা হৈছে। গতিকে তাৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লোৱাৰ আৰু আপাৰ প্ৰাইমেৰী, তাৰমানে LP আৰু UP স্কুল, সেয়া LP আৰু UP স্কুলৰ যি শিক্ষক পদ, সেই শিক্ষক পদ অসমৰ 25টা ডিষ্ট্ৰিক্টৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্তি ঘটাই নতুন ৰূপত প্ৰকাশ কৰিবলৈ নতুন ৰূপত আনিবলৈ যুঁজা কৰা হৈছে। আৰু এই বিলুপ্তি হোৱা যি পদ, সেই পদকেইটা আগত এমেলগেমেশ্যন হোৱা স্কুলৰ পৰা আছিল আৰু বিষয়সমূহ আছিল এৰাবিক টিচাৰ, হিন্দী, ক্ৰাফ্ট টিচাৰ, আছামিজ আৰু নন এক্টিভ বুলি সেইবোৰক ধৰা হৈছিল। এইটো কৰাৰ মূল কাৰণটো হৈছে, আপোনালোকেতো জানেই যে এতিয়া টি গাৰ্ডেন মডেল স্কুল অনা হৈছে আৰু টি গাৰ্ডেন মডেল স্কুলত বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ৰ শিক্ষক প্ৰয়োজন হ'ব, শিক্ষক নিযুক্তি হ'ব। সেই ঠাইত এতিয়া আগৰ ঠাইত এতিয়া নতুনকৈ 944টা পোষ্ট হেডমাষ্টাৰ আৰু গ্ৰেজুৱেট টিচাৰ, সেইটো মিক্স আপ কৰি 118টা টি গাৰ্ডেন মডেল স্কুলৰ বাবে 19টা ডিষ্ট্ৰিক্টত সেইটো ভাগ কৰা হ'ব। তাৰমানে আগৰ 944টা পোষ্ট এতিয়া গ্ৰেজুৱেট টিচাৰ, তাৰপিছত হেডমাষ্টাৰ তালৈ কনভাৰ্ট কৰা হৈছে আৰু 118টা টি গাৰ্ডেন মডেল স্কুলৰ বাবে 19টা ডিষ্ট্ৰিক্টৰ বাবে এই কাৰ্যটো কৰা হৈছে। এবলিছ পোষ্ট আমাৰ কাছাৰ ডিষ্ট্ৰিক্ট 139, যোৰহাট 135, কামৰূপ 114, শিৱসাগৰ 97, ডিব্ৰুগড় 36। তাৰপিছত নতুন টি গাৰ্ডেন স্কুল পোষ্ট খালী হৈছে তিনিচুকীয়া 22টা, ডিব্ৰুগড় 19, শোণিতপুৰ 13, যোৰহাট 7, শিৱসাগৰ 5। আৰু এই চেঞ্জটো এটি নটিফিকেশ্যনৰ দ্বাৰা ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে এপ্ৰুভ কৰে এপ্ৰিল 21, 2025, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। গতিকে সৰু এটা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।